নমস্কাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আমি সমূহ শিক্ষাৰ্থীলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এটি সুখবৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু পিতৃ মাতৃ অভিভাৱকসকলৰ কাৰণে আমি আগবঢ়াব বিচাৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ৰূপনগৰ গুৱাহাটীত স্থিত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় গুৱাহাটী গোটত এই পাঠ্যক্ৰমৰ এই শৈক্ষিক বৰ্ষৰ পৰা আমি BA LLB অনাৰ্ছ 5-year ইণ্টিগ্ৰেটেড ডিগ্ৰী প্ৰগ্ৰেম আৰম্ভ কৰিবৰ কাৰণে বাৰ কাউন্সিল অফ ইণ্ডিয়া পৰা আমি স্বীকৃতি লাভ কৰিছোঁ। আৰু এই সন্দৰ্ভত আমি যোৱা 25 তাৰিখে আমি তেখেতসকলৰ পৰা আমি স্বীকৃতি পত্ৰ লাভ কৰিছোঁ। আৰু সেই স্বীকৃতি পত্ৰ হৈছে BCI T3417/2025। এই পত্ৰমৰ্মে আমি বাৰ কাউন্সিলৰ পৰা স্বীকৃতি লাভ কৰিছোঁ। আৰু আমাৰ বিশ্ববিদ্যালয়ত এই শৈক্ষিক বৰ্ষ 2025-26 শৈক্ষিক বৰ্ষৰ পৰা আমাৰ এই যিটো প্ৰস্তাৱিত কোৰ্চ পাঠ্যক্ৰম, এই পাঠ্যক্ৰম আৰম্ভ হ'ব 5 বছৰীয়া সংযুক্ত BA LLB প্ৰগ্ৰেম। আৰু এই প্ৰগ্ৰেম আৰম্ভ কৰিবৰ কাৰণে আমাৰ এটা ছেকশ্যন, এটা শ্ৰেণী আমাক মঞ্জুৰি প্ৰদান কৰিছে। আৰু ইয়াত ছাত্ৰ ছাত্ৰী এডমিশ্যনৰ সংখ্যা ইনটেক কেপাচিটি হ'ব 60 গৰাকী ছাত্ৰ ছাত্ৰী। ইতিমধ্যে আমি বাৰ কাউন্সিল অফ ইণ্ডিয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতসকলৰ এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেদি প্ৰায় 6 মাহৰ এটা প্ৰক্ৰিয়া আছিলে। সেই প্ৰক্ৰিয়াৰ মাধ্যমেৰে আমি তেখেতসকলৰ যাৱতীয় যিখিনি কাৰ্যপন্থা, সেই কাৰ্যপন্থা আমি সমাপন কৰিছিলোঁ যোৱা বছৰ 2024 চনৰ 31 ডিচেম্বৰ তাৰিখৰ ভিতৰত আমি আবেদন সম্পূৰ্ণ কৰিছিলোঁ। আৰু পৰৱৰ্তী সময়ত তেখেতসকলে আমাৰ ইয়াত অনলাইন ইনস্পেকশ্যন কৰিলে। আৰু ইনস্পেকশ্যন কৰাৰ পিছত আমি কমপ্লায়েন্স এফিডেভিটিকে ইত্যাদি কৰি যিখিনি যাৱতীয় নথি পত্ৰ দিব লাগে সেইখিনি দিয়াৰ পিছত আৰু ইয়াৰ কাৰণে যিখিনি প্ৰয়োজনীয় গ্যাৰাণ্টি ফিজ, বাৰ কাউন্সিল অফ ইণ্ডিয়া গ্যাৰাণ্টি ফিজ, এই সকলোখিনি আদায় দিয়াৰ পিছত যোৱা 12 ছেপ্টেম্বৰ তাৰিখে তেখেতসকলে এই জাননী আমালৈ দিছে। আৰু এই অসমৰ আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ কাৰণে আমি আগবাঢ়িব পৰা নাছিলোঁ। এতিয়া আমি নামভৰ্তি প্ৰক্ৰিয়া আমি আৰম্ভ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আজি তাৰিখৰ পৰা, আজি 27 ছেপ্টেম্বৰ 2025 তাৰিখৰ পৰা আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু নামভৰ্তি প্ৰক্ৰিয়া অহা 6 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। তাৰপিছত আমাৰ শ্ৰেণীসমূহ অহা 15 অক্টোবৰ তাৰিখৰ পৰা আমি নিয়মীয়াকৈ গুৱাহাটীস্থিত আমাৰ ৰূপনগৰ যি কেম্পাছ আছে সেই কেম্পাছত এইখিনি পাঠ্যক্ৰম আমি শ্ৰেণীসমূহ আৰম্ভ কৰিব পাৰিম। আৰু ইয়াৰ কাৰণে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ, ক্লাছৰুম, মুড কোৰ্ট, লাইব্ৰেৰী, লিগেল এইড চেল আৰু ছাত্ৰ জিৰণি কোঠা, ছাত্ৰী জিৰণি কোঠা ইত্যাদি কৰি যিখিনি তেখেতসকলৰ মেণ্ডেটৰী যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, সেই ইনফ্ৰাষ্ট্ৰাকচাৰখিনি ইতিমধ্যে সম্পূৰ্ণ হৈছে। গতিকে আমি আশা ৰাখিম যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় অন্যান্য পাঠ্যক্ৰমৰ নিচিনাকৈ এই পাঠ্যক্ৰমটো আৰম্ভ কৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিবৰ কাৰণে বা তেওঁলোকে আইন শিক্ষাত শিক্ষিত হ'বৰ কাৰণে, তেওঁলোকে আইনৰ ডিগ্ৰী ল'বৰ কাৰণে আশা কৰি আছে। আৰু যিহেতু আমাৰ ইয়াত অসমত আসনৰ সংখ্যা অতি সীমিত আৰু যিখিনি আৰু বহুখিনি আছে আৰু ব্যক্তিগত খণ্ডতো আছে, কিন্তু আমি এটা নিম্নতম ফিজ আমি ধাৰ্য কৰিছোঁ। প্ৰতিটো ছেমিষ্টাৰত 20,000 টকাৰ আমি এটা নমিনেল ফিজ আমি ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আমি আশা ৰাখিম যিসকল ছাত্ৰ ছাত্ৰীয়ে আইনৰ এই স্নাতক ডিগ্ৰী 5 বছৰীয়া সংযুক্ত অনাৰ্ছ BA LLB কোৰ্চত নামভৰ্তি কৰিবলৈ বিচাৰিছে, তেখেতসকলে এই পাঠ্যক্ৰমত নামভৰ্তি কৰি আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপে অংশগ্ৰহণ কৰি এই কোৰ্চটো লাভ কৰিব পাৰিব। উল্লেখযোগ্য যে ইতিমধ্যে আমাৰ 2017 চনৰ পৰাই আমাৰ বিশ্ববিদ্যালয়ত LLM আৰু PhD ফেকাল্টি অফ ল আৰু ডিপাৰ্টমেণ্ট অফ জুৰিডিকেল ষ্টাডিজ এই অধীনত ইতিমধ্যে আমাৰ LLM আৰু PhD পাঠ্যক্ৰম চলি আছে। গতিকে BA LLB পাঠ্যক্ৰমৰ সংযোজনেৰে আমাৰ যিটো ফেকাল্টি অফ ল আৰু ডিপাৰ্টমেণ্ট অফ জুৰিডিকেল চায়েন্স এইটো সম্পূৰ্ণ হ'ব। আৰু আমি সকলো ছাত্ৰ ছাত্ৰীকে আজি এই
ষ্টেটমেণ্টৰ যোগেদি এই মই বিশ্ববিদ্যালয়ৰ উপাচাৰ্যকে প্ৰমুখ কৰি আমাৰ সকলো শিক্ষাগুৰুসকল আৰু মোৰ সহকৰ্মী বিষয়বৰ্গৰ ফালৰ পৰা বিশ্ববিদ্যালয় পৰিয়ালৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকললৈ মই এই আহ্বানটো জনালো। ধন্যবাদ। নমস্কাৰ।